वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 24 মাঘ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 7 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 18 মাঘ আৰু মোং 8 শ্ৰাবণ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:05:17, সূৰ্যাস্ত সন্ধ্যা 5:04:59। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি শুক্লা দশমী তিথি ৰাতি 9:26:42 আজিৰ নক্ষত্ৰ হ'ল ৰোহিণী, সন্ধ্যা 6:40:06 আৰু আজিৰ যুগ হ'ল ইন্দ্ৰযোগ, দিনৰ 4:16:30 আছে। কৰণ তৈতিল্যকৰণ। ইন্দ্ৰযোগত জন্মজাতক ধনী, সুখী, অল্পায়ু, ৰোগী আৰু গুণী হয়। ৰাজকীয় সন্মান আৰু ৰাজকীয় ক্ষেত্ৰত উন্নত সুযোগ থাকে তেওঁৰ জীৱনত। কোনো ৰাজ্যপ্ৰাপ্তি বা ৰাজকীয় কাৰ্য আদি ইলেকশ্যন আদিৰ ক্ষেত্ৰত যথেষ্ট শুভ যোগ। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে মকৰ ৰাশিত, বৃহস্পতি আছে বৃষভত, মংগল আছে মিথুন ৰাশিত বক্ৰী হৈ, শুক্ৰ আৰু ৰাহু বহি আছে মীন ৰাশিত জ্যোতি হৈ, শনি আছে কুম্ভ ৰাশিত কেতু কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে বৃষভ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষভ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ নৰগণ, সাপৰ অস্থি, অস্তোত্তৰী ৰবি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। সন্ধ্যা 6:40:06 দেৱগণ, কুকুৰৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মতান্তৰে 45 দিনীয়া দুখিলা যোগ। মৰণত দোষ নাই, যাত্ৰা মধ্যম, পশ্চিমে যাত্ৰা নাই, আৰু দিনৰ 4:16:30 যাত্ৰা নাই, বৈধতি যোগ দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 4:16:30 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্নপ্ৰসন, চূড়াকৰণ, মুহূৰ্ত চিন্তামণি মতে উপনয়ন, নতুন কাপোৰ লোৱা আৰু দেৱতা গঠন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত আজি শুভ দিন। খাদ্যত আজি কলমৌ শাক আৰু কেৰেলা, ৰাতি 9:26:42 উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু ৰাতি 9:26:42 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:14:09 পৰা 11:17:17, কাল ৰাত্ৰি নিশা 8:23:31 পৰা 10:24। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতি 10:20 পৰা 12:11, 4:19 পৰা 6:04 আছে অমৃত যোগ, মহেন্দ্ৰ যোগ। আৰু অমৃত যোগ হ'ল ৰাতিপুৱা 7:32 পৰা 8:17, 10:30 আছে, আৰু 12:46 পৰা 2:16, 3:47 পৰা 5:09, ৰাতি 6:54 পৰা 8:37, 3:29 পৰা 4:19 এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ। এই যুগত সকলোখিনি শুভ কাৰ্য বা মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি দশমীৰ একদিষ্ট সন্দীপন। কাটগাঁও জখলাবান্ধ সত্ৰৰ সত্ৰাধিকাৰ পদ্মেশ্বৰ দেৱগোস্বামী, নগাঁও নৰুৱা বালি সত্ৰত ঈশ্বৰ চন্দ্ৰ দেৱগোস্বামী আৰু দিহিঙা দামোদৰ সত্ৰত দেৱ মহান গুৰু কৃষ্ণদেৱৰ তিৰুভাৱ তিথি। আৰু বালি সত্ৰত সৎসংগী সত্ৰত আৰিয়া প্ৰজ্বলন আৰু 5 দিন সভা আছে। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ নতুন যোগাযোগ, বৃষ প্ৰতাৰণাৰ ভয়, মিথুন শাৰীৰিক ক্ষতি, কৰ্কট ব্যৱসায়ত শুভ, সিংহ দুঃচিন্তা,
কন্যা বন্ধুৰ পৰা সহায়, তুলা বিবাদ নিষ্পত্তি, বৃশ্চিক সংবাদ প্ৰাপ্তি, ধনু যোগাযোগত শুভ, মকৰ ধৰ্মানুৰাগ, কুম্ভ বাধা বিঘিনি, মীন পিতৃৰ ৰোগ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।